ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব। এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। আমাৰ ৰাজ্যত চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ। আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব। তাৰ মানে 5টা মাহ নাপায় পইচাটো, এনেকুৱা নে কথাটো? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল নাপায়, একেলগে আমি 8,000 টকা দি দিম। অ'কে, কিন্তু মে'টো পাব, এইটো বিহুৰ উপহাৰ, গতিকে বিহুলৈকে আমি একেলগে দি দিম। তাৰমানে মে'ত যদি ধৰি লৈছোঁ আপোনালোকৰ চৰকাৰ আকৌ আহে তেতিয়া কণ্টিনিউ থাকিব। চৰকাৰ অহা নহয় কথা নাই, অৰুণোদয়টো কণ্টিনিউৱাছ স্কিম হয়। গতিকে মে' মাহত অৰুণোদয় পাব, জুনত পাব, জুলাইত পাব, এইটো পাই থাকিব। যদি কোনোবা চৰকাৰে বন্ধ কৰিব সিদ্ধান্ত লয় বেলেগ কথা, যেতিয়ালৈকে কোনোবাই বন্ধ নকৰিব অৰুণোদয় পাই থাকিব। কিন্তু ইলেকশ্যনৰ মাহত টকাটো দিয়াত কৰি আমি কৈছোঁ যে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল যোগ কৰিলে কিমান হয়? 5,000 হয়। লগত 3,000 আমি আৰু যোগ কৰি দিলোঁ, 8,000 টকা আমি একেলগে তেওঁলোকক দি দিম। মে'ৰ পৰা আকৌ কিমান টকা হ'ব? মে'ৰ পৰা আকৌ 1250 হৈ যাব। মে'ৰ পৰা আকৌ 1250, মে'ৰ পৰা মাহৰটো পাই থাকিব। এইটো একেলগে বিহু বুলি আমি দি দিলোঁ 8,000 টকা, যাতে তেওঁলোকে এটা ভাল কামত তাক খৰচ কৰিব পাৰে। তাই কিবা বিহু বুলি কিবা এটা ভাল কামত খৰচ কৰিব পাৰিব। সেইকাৰণে 20 ফেব্ৰুৱাৰী তাৰিখে আমি তেওঁলোকক একেলগে 8,000 টকা বেংকৰ একাউণ্টত এখন মিটিং পাতি আমি ট্ৰেন্সফাৰ কৰি দিম। কিন্তু বিহু পাৰ হৈ গ'ল, বিহুৰ পিছত আকৌ 1250 টকা পাই থাকিব। যদি ইলেকশ্যনৰ সময়ত আমি ঘোষণা কৰোঁ যে নহয় আমি আৰু বঢ়াই দিম, বেলেগ কথা। কিন্তু আমি একেলগে তেওঁলোকক 8,000 টকা দিম। আমাৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আছিল যে 0 ৰাইনো পচিং আমি পাৰ কৰিব খুজিছোঁ। বন বিভাগৰ ওপৰতে মই আৰু দুটা কথা কওঁ। কাজিৰঙা, কাৰ্বি আংলং লেণ্ডস্কেপত আমি ৱাইল্ড ডগ, যাক এনডেঞ্জাৰ্ড ঢোলে বুলি কয়, এই বিশেষ প্ৰজাতিটোক 35 বছৰৰ মূৰত আকৌ এবাৰ আমি দেখা পাইছোঁ। 35 বছৰ আগতে ইয়াক দেখা পোৱা গৈছিল। আফটাৰ 35 ইয়াৰ্ছ এই ৱাইল্ড ডগক আমি কাজিৰঙা, কাৰ্বি আংলং লেণ্ডস্কেপত আকৌ দেখা পাইছোঁ। আৰু জানুৱাৰী 2025ত কাজিৰঙাত এটা ৰেয়াৰ চাইটিং হৈছিল, চাইটিং অফ গল্ডেন টাইগাৰ। আমি কাজিৰঙাত গল্ডেন টাইগাৰ আছে বুলি আমি জনা নাছিলোঁ, কিন্তু আমাৰ এইবাৰ জানুৱাৰীত আমি এটা ডাঙৰ ৰেয়াৰ চাইটিং এটা কৰিব পাৰিছোঁ, যিটো আমাৰ বাবে এটা গৌৰৱৰ বিষয়। অসমত আমি বনভূমিৰ পৰা উচ্ছেদ কৰা ভূমিৰ পৰিণাম এতিয়া 1,45,000 বিঘা স্পৰ্শ কৰিছে। অহা 3 তাৰিখেও এটা এভিকশ্যন আছে। টোটেল লেণ্ড এভিক্টেড, লেণ্ড এনক্ৰ'চ ফ্ৰী কৰা সংখ্যা 1,45,000 স্পৰ্শ কৰিছে। তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কাজিৰঙাক আমি আৰু সুৰক্ষিত কৰা, গুৱাহাটী জু আমি নতুনকৈ নিৰ্মাণ কৰা, খুব সুন্দৰ কাম চলি আছে। আপোনালোকে চাই পেলাই অত্যন্ত আনন্দ লাভ কৰিব। মই কেইটামান আপোনালোকক এই বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ, আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 8ম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই। কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব
সুভাষ দাসৰ অধ্যক্ষতাত 8th আছাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ সেইটো হ'ল নিযুত মইনা আঁচনি নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ আৰু পোষ্ট গ্ৰেজুৱেটত 2500 টকা গ্ৰেজুৱেটত 1250 টকা আৰু হাই ছেকেণ্ডেৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াওঁ যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজো কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ আগতে আমি বৰ্তমান 250 টকা দি আছোঁ আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ আমাৰ ৰাজ্যত চেনি দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত
1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাখি লাভ কৰিব